অনা অসমীয়াই যে আমাৰ যে অসম দখল কৰিবৰ কাৰণে তেওঁলোকে যে সুবিধা পাইছে তাৰ মূল তেওঁলোকৰ কাৰণটো হৈ গ'ল তেওঁলোকৰ একতা হয় তেওঁলোকৰ একতা তেওঁলোকে এনেকুৱাভাৱে একতাভাৱে তেওঁলোকে যিকোনো কামবিলাক তেওঁলোকে কৰে যেতিয়া ধৰক কোনোবা এজন যদি মই এটা উদাহৰণ যদি আপোনালোকক দিওঁ এতিয়া ধৰক কোনোবা এজন যদি মাৰোৱাৰী ব্যক্তি যদি ধৰক কিবা এটা ব্যৱসায় কৰিবৰ কাৰণে তেওঁলোকৰ অসুবিধা হৈছে আন এজন মাৰোৱাৰীয়ে তেওঁলোকক সহায় কৰে বা এজন অনা অসমীয়া ব্যক্তি যদি ব্যৱসায় কৰিবৰ কাৰণে তেওঁলোকৰ অসুবিধা হৈছে তেওঁলোকৰ ওচৰত টকা পইচা নাই বা ইটো হিটো ধৰক তেওঁলোকে নাজানে তেতিয়া আন এজন অনা অসমীয়াই তেওঁলোকক সহায় কৰে কিন্তু আমাৰ অসমীয়া সমাজত আপোনালোকে হেতু দেখেনে আমাৰ অসমীয়া সমাজত কিন্তু এনেকুৱা ধৰণৰ সিস্টেম বিলাক নাই আমাৰ মেন্টালিটি বিলাক বেলেগ আমাৰ যদি এজন অসমীয়া ব্যক্তিয়ে যদি এটা ব্যৱসায় কৰি যদি অকমান ওপৰলৈ যদি উঠে আন এজন কিন্তু আমাৰ অসমীয়া ব্যক্তিয়ে তেওঁলোকক কেনেকৈ তললৈ নমাব পাৰি আমাৰ চিন্তা মগজত সেইবিলাক সোমায় সেই কাৰণে আমাৰ অসমীয়া জাতিটো কেতিয়াও আগবাঢ়ি যাব পৰা নাই আমি তেওঁলোকৰ দৰে আমি ভাবিব লাগিব আমি তেওঁলোকৰ দৰে আমি কিছুমান কথা আমি তেওঁলোকৰ পৰা আমি শিকিব লাগিব তেওঁলোকে যি ধৰণে ইজনে সিজনক সহায় কৰে সেই কাৰণে তেওঁলোকে সদায় উন্নতি পথত আগবাঢ়ি যায় কিন্তু আমাৰখিনি সদায় তললৈ যায় আপোনালোকে কেতিয়াবা কৰবাত কেতিয়াবা এনেকুৱা ধৰণৰ কথা লক্ষ্য কৰিছেনে মই কিন্তু প্ৰায় এইবিলাক কথা শুনিবলৈ পাওঁ বা মই প্ৰায় দেখিছো যে যেতিয়া এজন ধৰক আমাৰ অসমীয়া ব্যক্তি কৰবাত যদি ধৰক এক্সিডেন্ট হৈ ঢুকালে তেতিয়া আন এজন অসমীয়াই তেওঁ সুধে যে হেতু কোন আছিলেও হেতু বোলে আমুকা আছিলে বোলে হেতু বোলে মৰাণ আছিলে বোলে হেতু মটক আছিলে হেতু কছাৰী আছিলে হেতু আহোম আছিলে তেতিয়া ইজনে কি কব মৰক দে আহোমটোহে মৰিলে কছাৰীটোহে মৰিলে মৰাণটোহে মৰিলে মটকটোহে মৰিলে আমাৰ এটা মৰা নাই দে এনেকুৱা ধৰণৰ কমেন্ট তাৰ মানে তেওঁ কি বুজাব বিচাৰিলে আমাৰ এনেকুৱা ধৰণৰ মনত ভাববিলাক হয় আমাৰ ব্যক্তিবিলাকে তেনেকে ভাবে সেইকাৰণে আমাৰ তেওঁলোকৰ দৰে আমাৰ একতাটো নাই আৰু সেইকাৰণে আমি সদায় ওপৰলৈ যাবলৈ চাই আমি সদায় তললৈ যাওঁ এনেকুৱা ধৰণৰ আমাৰ মেন্টালিটি বিলাক হয় আমিও তেওঁলোকৰ দৰে আমিও একতাবিলাক আমি সৃষ্টি কৰিব লাগিব আমি যেতিয়া এজন ব্যক্তিয়ে কিবা এটা কাম কৰিবলৈ যাওঁ আমি যদি নাজানো আন এজন অসমীয়া ব্যক্তিয়ে কিন্তু আমাক শিকাই নিদিয়ে তেওঁলোকে এইটোৱে ভাবিব যে তেওঁ কাইলৈ বহু ওপৰত গুচি যাব মই তলত থাকি যাম তেওঁ এইটো নাভাবে যে তেওঁ মানে মই শিকাই দিওঁ তেওঁ ওপৰলৈ যাওক আৰু লগতে মইও ওপৰলৈ যাওঁ কিন্তু আমাৰ ব্যক্তিবিলাকৰ মনত এইবিলাক ভাৱ ধাৰণা নাই আৰু এইবিলাক ভাৱ ধাৰণা নথকাৰ কাৰণে আমি সদায় তললৈহে গৈ আছো কিন্তু আন ব্যক্তিবিলাকক আপোনালোকে চাবচোন সদায় তেওঁলোকে ইজনে সিজনক সহায় কৰে আৰু তেওঁলোকে সদায় আগবাঢ়ি গৈ থাকে আৰু আমি সদায় মুখ মেলি চাই থাকোতে আমাৰ দিনবিলাক পাৰ হৈ গুচি যায় আমি আমাৰ উঠি অহা প্ৰজন্মক আমি আমাৰ ল'ৰা ছোৱালীক আমি সদায় এইবিলাকে শিকাব লাগিব বা আমি শিকাব লাগে যে আমি ইজনে সিজনক কেনেকৈ টানি টুনি আমি যাতে ইজনে সিজনক সহায় কৰি আমি একেলগত যাতে আমি ব্যৱসায়বিলাক কৰিব পাৰো বা কাম কাজবিলাক আমি কৰিব পাৰো আমাৰ অসমীয়া সমাজত আৰু এটা কথাও প্ৰায় আমি শুনিবলৈ পাওঁ যে কয় যে অসমীয়া মানুহে ইমানদাৰ নহয় বোলে তেওঁলোকে ঠকবাজি বেছি কৰে বুলি কিছু অনা অসমীয়া ব্যক্তিসকলে কয় কিন্তু এইবিলাক ভাৱ ধাৰণা আমি এতিয়া ভাঙিব লাগিব আমি নিজকে নিজে আমি শুধৰাব লাগিব হয়তো কৰবাত আগতে চাগে কোনোবা ব্যক্তি এনেকুৱা ধৰণৰ কিছুমান কাম কাজ হয়তো কৰিছিলে আমি নাজানো যে হয়তো কোনোবাই কাৰোবাক ঠগিছে বা কৰবাত কিবা কৰিছে কিন্তু যি আগতে কৰিলে আগৰ কথা গ'ল এতিয়াৰ পৰা কিন্তু আমি শুদ্ধ হ'ব লাগিব আৰু আমি ইজনে সিজনক আমি সদায় সহায় কৰি পেলাই কাম কাজ কৰিবলৈ আমি আগবঢ়াই নিব লাগিব আৰু এনেকুৱা ধৰণৰ যদি আমি কৰো আমি সোণৰ ৰকম ডেফিনেটলি আমি সোনকালে গঢ়ি তুলিব পাৰিম মই যেতিয়া কিছু ভিডিঅ' প্ৰস্তুত কৰি কোনোবা এটা জাতিৰ ওপৰত মই প্ৰস্তুত কৰোঁ তেতিয়া আন এটা জাতিয়ে তেওঁলোকক কমেণ্ট দিয়ে তহঁতি হেনেকুৱাই তহঁতৰ এনেকুৱাই তহঁতৰ তেনেকুৱাই তাৰ মানে কি তেওঁ এইটোৱে বুজায় যে আমাৰ একতা নহয় আমি ইজনে সিজনে আমি মিলি থাকিব নোৱাৰো তাৰ মানে কি তহঁতৰ নিয়ম নীতি এনেকুৱা আৰু আমাৰ নিয়ম নীতি এনেকুৱা তহঁতি হেনেকুৱাই তহঁতি সেইকাৰণে তেনেকুৱাই থাকিবি এনেকুৱাই থাকিবি এই বিভিন্ন ধৰণৰ কমেণ্ট বিলাকত তেনেকুৱা কি দিয়ে তাৰ মানে আমি ইজনে সিজনক আমি কেতিয়াও ভালেই নেপাওঁ আমাৰ সমাজখন তেনেকুৱা আমি সেইখন সমাজত এতিয়া জীয়াই থাকিলে নহব আগতে কি হৈ গ'ল যোৱাৰ কথা এতিয়া আমি কথা পাতি এতিয়া আমি আমাৰ বৰ্তমান আমাৰ উঠি অহা প্ৰজন্ম বা আমাৰ সমাজখন আমি নষ্ট কৰি ললে নহব আগৰ সমাজখন কথা আমি উদাহৰণ স্বৰূপে লৈ এতিয়া সমাজখন আমি কি ধৰণে আগবঢ়াই নিব পাৰো আমি সেই ধৰণে এতিয়া কথাবিলাক চিন্তা কৰিব লাগিব আৰু ইজনে সিজনে আমি হাতত ধৰি একেলগত আমি সকলোবিলাক কাম কাজ কৰি আমি আগবাঢ়ি যাব লাগিব আৰু এটা কথা মই কিন্তু বুজি নাপাওঁ যে আমাৰ অসমীয়া সমাজত এই হিংসা ভাৱটো কিয় ইমান বেছি আন জাতি ধৰ্মত কিন্তু মই ইমান হিংসা ভাৱ মই তেওঁলোকৰ মাজত নেদেখো তেওঁলোকৰ মাজত সদায় একতাই থাকে কিন্তু আমাৰ ইয়াত সদায় হিংসা আৰু এই হিংসাই এই কুৎসিত ভাৱবিলাকে কিন্তু আমাক সদায় তললৈহে নি আছে
আমি আমাৰ সমাজখন সুন্দৰ কৰি তুলিবৰ কাৰণে আমি অকমান সদায় পজিটিভ চিন্তা কৰিব নোৱাৰো নে ইজনে সিজনক আমি সহায় কৰিব নোৱাৰো নে ইজনৰ আমি কথাবিলাক আমি শেয়াৰ কৰিব নোৱাৰো নে ইজনে সিজনক আমি সদায় কেনেকৈ আগবঢ়াই নিব পাৰো আমাৰ অসমখন আমি কেনেকৈ সোণৰ অসম আমি গঢ়ি তুলিব পাৰো আমি সেইবিলাক কথা চিন্তা কৰিব নোৱাৰো নে সেই কাৰণে আগতে য'ত যি হল যোৱা কথা গ'ল এতিয়া যাতে আমি সকলোৱে পজিটিভ চিন্তা কৰি আমি সকলোৱে যাতে একেলগত আমি কাম কাজবিলাক কৰি আমি আগবাঢ়ি যাব লাগে আমাৰ অসমীয়া সমাজত আৰু এটা বস্তুত আমি খুব বেছি মাৰ খাই যাওঁ হেতু হৈ গল কি যেতিয়া ধৰক আমি এটা ভিডিঅ প্ৰস্তুত কৰি দিও যিকোনো এটা ব্যৱসায় হওক বা যিকোনো এটা খেতিৰ ওপৰত মানুহবিলাকে কি কৰে যে দেখাক দেখি হি কৰিছে আমুকটো কাম ময়ো কৰো মানে একেটা বস্তুকে তেওঁলোকে প্ৰত্যেকই একেটা সময়তে কৰিবলৈ ধৰে সেইকাৰণে আমাৰ কিছুমান কাম কাজত আমি সদায় ওপৰলৈ যাবলৈ চাই আমি তললৈ যাওঁ উদাহৰণ স্বৰূপে যদি আপোনালোকে যদি লয় কিছু বছৰ আগত যেতিয়া ব্ৰইলাৰ ফাৰ্ম বিলাক আমাৰ ইয়াত গঢ় লৈছিল অসমত তেতিয়া আপোনালোকে মন কৰিছিল চাগে প্ৰায়বিলাক মানুহে ব্ৰইলাৰ ফাৰ্ম খুলিবলৈ ললে আৰু এটা সময়তে যেতিয়া ব্ৰইলাৰ বিলাক প্ৰডাকচন বজাৰত ওলাই যায় বজাৰৰ মূল্য একেবাৰে তললৈ নামি যায় আৰু লাষ্টত গৈ থৈ কি হল অসমত আমাৰ অসমীয়া মানুহে যি ব্ৰইলাৰ ব্যৱসায় কৰিছিলে একদম জিৰো হৈ গল এই ধৰণে ধৰক যেতিয়া কোনোবা এটা সময়ত ধৰক বটাহ চৰাই যেতিয়া বটাহ বলিছিলে তেতিয়া প্ৰত্যেককে মানে দেখি শুনি একেবাৰে বটাহ চৰাই ব্যৱসায় কৰি বোলে গাড়ী কিনিছে বটাহ চৰাই ব্যৱসায় কৰি বোলে ঘৰ বনাইছে বটাহ চৰাই কণী বিক্ৰী কৰি বোলে কোনোবাই বোলে গাড়ী কিনিলে এনেকুৱা ধৰণৰ কথাবিলাক শুনি সকলোৱে বটাহ চৰাই পুহিব ললে আৰু লাষ্টত এতিয়া গৈ থৈ বটাহ চৰাই একেবাৰে শূন্য হৈ গল বটাহ চৰাই নাই আৰু যেতিয়া এটা সময়ত আমাৰ টেম্পো বিলাক ওলালে অটো বিলাক ওলালে ই ৰিক্সা বিলাক ওলালে সকলোৱে একেটা বস্তুকে ব্যৱসায় কৰিবলৈ একেটা সময়ত একেলগত ওলাই যায় সেইকাৰণে আমাৰ অসমীয়া জাতিবিলাকে কি হয় মানে ব্যৱসায়বিলাক আমাৰ সাকসেস নহয় আমি এইবিলাক কথা চিন্তা কৰিব লাগিব যে তেওঁ বোলে আজি বোলে এইটো ব্যৱসায় কৰিছে মই এইটো কৰো কিন্তু আমাৰ সেইবিলাক ভাবিবলৈ কাৰণে বা আমাৰ মগজে সেইবিলাক চাগে আমাৰ ঢেকিয়ে নাপায় সেইকাৰণে আমি কি কৰো দেখাক দেখিকে আমি ওলাই যাওঁ সেইকাৰণে চাগে আমাৰ আজিলৈকে আমাৰ উন্নতি হোৱা নাই আমি সদায় যিকোনো কাম কৰিলে আমি ইজনে সিজনে আলোচনা কৰি ল'ব লাগে যাতে তই যদি আজি বোলে ই ৰিক্সা কিনিছ মই আজি এটা বেলেগ ব্যৱসায় কৰো আমাৰ হয় কি তই ৰিক্সা কিনিছ ময়ো এই ৰিক্সা কিনো আৰু লাষ্টত গৈ থৈ এনেকুৱা হয় একেজন পেছেঞ্জাৰকে হিউ টানে আৰু সেইকাৰণে গতি আজি আমাৰ এনেকুৱা তে আমি কথাবিলাক যেতিয়া ব্যৱসায় এটা কৰো বা যেতিয়া আমি কাম এটা কৰো আমি সদায় পজিটিভ চিন্তা কৰি ল'ব লাগে আৰু দূৰ দূৰণি অকমান কথাবিলাক চিন্তা কৰি পেলাই আমি সেই ব্যৱসায়টো আমি কেনেকৈ চলাই নিম বা ক'ত কি হ'ব কি নহ'ব এনেকুৱা ধৰণৰ কথাবিলাক চিন্তা কৰিহে আমি ব্যৱসায়টো আৰম্ভ কৰিব লাগে এইবিলাক হৈ গ'ল আমাৰ সমাজত চলি থকা কিছুমান কথা যিবিলাক কথা আমি প্ৰায় চিন্তা নকৰো আৰু সেইকাৰণে আমাৰ কামবিলাক আমাৰ সাকসেস নহয় আৰু সেইকাৰণে আমি অসমীয়া ব্যক্তিসকলে আমি চাগে আগবাঢ়িব পৰা নাই তো কথাবিলাক অকমান যেতিয়া আপোনালোকে কাম কাজ কৰিব সদায় অকমান চিন্তা কৰি যাতে দূৰ দূৰণি আপোনালোকে যাতে চাই যে এই ব্যৱসায়টো কেনেকৈ কৰিব লাগে বা হেতু কেনেকৈ কৰিব লাগে সেই বস্তুটো চাই পেলাইহে যাতে কাম কাজবিলাকত সকলোৱে আগবাঢ়ি যায় আৰু আমাৰ অসমীয়া জাতিটো খালি একগোট হ'ব লাগিব সেই কথাষাৰ কিন্তু আপোনালোকে সদায় একমত হ'ব লাগিব আৰু সকলোৱে যাতে কাম কাজ কৰি আগবাঢ়ি আহিব লাগিব তে এইবিলাক আছিল সমাজত ঘটি থকা মই যিবিলাক দেখি আছো মোৰ ব্যক্তিগত লাইফত মই সেইখিনি কথা আজি মোৰ মনৰ কথাখিনি মই ভিডিও যোগে আপোনালোকৰ আগত দাঙি ধৰিলো আপোনালোকে ভিডিওটো কেনেকুৱা পালে জনাবৰ কাৰণে নাপাহৰিব যদি এই ভিডিওটো আপোনালোকে ভাল পালে ভিডিওটো আপোনালোকে এবাৰ শেয়াৰ কৰি দিবৰ কাৰণে নাপাহৰিব আৰু সমাজখনক আমি কি ধৰণে আগবঢ়াব পাৰো আপোনাৰ মনত কি চলি আছে সেইখাৰ কথা আপোনালোকে কমেন্টত লিখিবৰ কাৰণে নাপাহৰিব তে ভিডিওটো আজি বৰ বেছি দীঘল নকৰি ভিডিওটো আজি ইয়াতে সামৰণি মাৰিছো অন্যটা ভিডিওত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিওটো পাই বিদায় ললো ধন্যবাদ থাকিল জয় আই অসম